মই ক'ত আছো? ৰন্তু হুচ আহিছে ঐ, হুচ আহিছে তাৰ। পাই তই চিন্তা নকৰিবি, তোৰ মাৰ এজনী আহি পালোহি। তই তই এইবোৰ কি কৰিলি হা? তোৰ এইবোৰ কেনেকৈ হ'বলৈ পালে? মা, ৰন্তু, তোমালোক কি হ'ল? কিয় এনেকৈ কান্দিছ হা? আৰু তোৰ এক্সিডেণ্ট হ'বলৈ পালে কেনেকৈ? কি কবি ৰন্তু, বহুত ডাঙৰ কথা হ'ল। মোৰ জীৱনটো শেষ হৈ কোনে মোক ইয়ালৈ আনিলে হস্পিটেললৈ? মোক মৰি যাবলৈ কিয় নিদিলে? মই আৰু জীয়াই থাকিব নিবিচাৰো। কি কথা কৈছ এইবোৰ হা? কি কথা কৈছ? তোৰ অবিহনে মই কেনেকৈ থাকিম? তই কিয় তেনেকৈ কৈছ হা? তই পাহৰিলি নেকি তোৰ যে এজনী মা আছে বুলি? হৈছে কি হা? তই খোলাকৈ কচোন, কিয় তেনেকৈ কৈছ? তই খুৰীৰ কথা ভাবচোন, তই তেনেকৈ কেনেকৈ ভাবিব পাৰ হা? ৰন্তু, তই মোক সঁচা কথা কৈছিলি। মোৰ সকলো শেষ। তোৰ কথা শুনি সিদিনাখন তোক মই গালি দিছিলো, কিন্তু আজি সকলো শেষ হৈ গল। তোৰ হৈছে কি হা? কি আবল তাবলখন বকিছ? কি হৈছে নকও কিয়? মানে মা, তুমিতো জানাই মই জুলিক কিমান ভাল পাওঁ। তাই অলপ দিনৰ পৰা মোৰ ফোনটো ৰিচিভ কৰা নাছিলে, সেয়েহে মই তাইক খবৰ ল'বলৈ বুলি চহৰলৈ আহিছিলো। কিন্তু তাইক মই যিটো অৱস্থাত দেখিলো, তাইৰ কথা মই যি গম পালো, সেয়াই মোৰ জীৱনটো শেষ কৰি দিলে। মা, তাই চহৰলৈ আহি সলনি হ'ল। তাই বোলে মোক ব্ৰেকআপ দিলে আৰু তাই নতুন বয়ফ্ৰেণ্ড বনাই ললে। মোৰ সকলো মৰম চেনেহ তাই পাহৰি গল। মা, কি তাই তোৰ লগত এনেকুৱা কৰিব পাৰিলে হা? হে ভগৱান, মই তোক এইবোৰ কথা কৈছিলো যদিও মই যে সপোনতো ভবা নাছিলো তাই তোক এনেকুৱা কৰিব বুলি। তই তাইৰ বাবে কি কৰা নাছিলি হা? বৰঞ্চ তাই আজি তোক এনেকুৱা কৰিলে। ৰন্তু, তাই মোৰ লগত বিশ্বাসঘাতকতা কৰিলে, তাই মোক প্ৰতাৰণা কৰিলে। নিশ্চয় চকুৰে তাইক মই সেই ল'ৰাটোৰ লগত দেখি আহিছো। তাইৰ ওচৰৰ পৰা উভতি আহোঁতে মই এখন গাড়ীৰ আগত সৰি পৰিলো। মোৰ মূৰে কাম নকৰা হৈছিল, আৰু কেতিয়া মই কেনেকৈ আহি ইয়াত পালো মই একো নাজানো। মই মৰি যোৱাই ভাল আছিলে। আৰে কি কথা কৈছ এইবোৰ হা? তই সেই ছোৱালীজনীৰ কাৰণে মৰিবলৈ বিচাৰিছিলি হা? তই মাৰৰ কথা এবাৰো নাভাবিলি হা? খুৰীয়ে ঠিক কথা কৈছে। তই সেই ছোৱালীজনীৰ কাৰণে যে তোৰ জীৱন দিবলৈ ওলালি হা? তই খুৰীৰ কথা এবাৰো নাভাবিলি হা? যিজনী ছোৱালীক তই মাত্ৰ 5 বছৰ ভাল পাই, সেইজনী ছোৱালীৰ কাৰণে তই জীৱন দিবলৈ ললি, আৰু তোৰ কাৰণে যে ইমান কষ্ট কৰি খুৰীয়ে তোক ডাঙৰ দীঘল কৰিছে অকলশৰে, তই সেইজনী মাৰৰ কথা পাহৰি গলি হা? তই তোৰ মূল্য নুবুজা, তোৰ মৰম নুবুজা সেই ছোৱালীজনীৰ কাৰণে মৰিবলৈ ওলালি, কিন্তু তই এবাৰো তোৰ মাৰ এজনীৰ কথা নাভাবিলি হা? আজি যদি তোৰ কিবা এটা হৈ গল হয়, মোৰ কি অৱস্থা হ'লহেঁতেন বোপাই? মই কাক লৈ জীয়াই থাকিলোহেঁতেন? সৰুৰ পৰা তোক অকলশৰে ইমান কষ্টৰে ডাঙৰ কৰিলো, আৰু এতিয়া তই এজনী ছোৱালীৰ বাবে তোৰ মাৰৰ কথা নভবাকৈ তই এইবোৰ কি কৰিবলৈ ওলাইছিলি হা? তই মৰাৰ আগতে মোকো মাৰি থৈ যাবি। মা, তুমি মোক ক্ষমা কৰি দিয়া। মা, মই তোমাৰ কথা নভবাকৈ মই মৰিবলৈ ওলাইছিলো। মই তাইক বৰ ভাল পাইছিলো। মা, তুমিতো জানা ন মই তাইক কিমান ভাল পাইছিলো। তাইৰ কাৰণে মই কি কৰা নাছিলো। যি লাগে বুলি কৈ মই নিজে নাখাই নিপিন্ধি তাইক সহায় কৰিছিলো। ভাবিছিলো মই নিজে পঢ়িব নোৱাৰিলো যেতিয়া তাই ভালদৰে পঢ়া শুনা কৰক, কিন্তু তাই যে চহৰলৈ আহি মোৰ লগত এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলো। মা, এতিয়াতো গম পালি তাইৰ স্বভাৱটো কেনেকুৱা? তোক মই আগতে কৈছিলো নহয়। শুন, এনেকুৱা অচৰিত্ৰহীন ছোৱালীৰ কাৰণে তই তোৰ জীৱনটো ধ্বংস কৰিবলৈ ওলাইছিলি হা? তই এই মাৰৰ কথা নাভাবি তোৰ জীৱন শেষ কৰিবলৈ ওলাইছিলি হা? তাই কি ভাবিলে তোৰ কথা? তাই কি ভাবিলে? তই ইমানখিনি কষ্ট কৰি তাইক যি লাগে তাকে দিছিলি হা?
নিজে ভালকৈ কাপোৰ এসাঁজ নিপিন্ধাকৈ তাইক পিন্ধাইছিলি তাই কি দিলে তোক কি দিলে তাই গতিকে শুন বাদ দে সেইবোৰৰ কথা নিজৰ কৰ্ম কৰ কৰ্মৰ ধৰ্ম গতিকে কৰ্ম কৰি জীৱনটো আগুৱাই যাবলৈ চেষ্টা কৰ বাদ দে আজিৰ পৰা সেইজনীৰ কথা বাদ দে অলপ দিনলৈ তোৰ মনটো বেয়া লাগি থাকিব ঠিকেই কিন্তু লাহে লাহে চাবি তই সকলো পাহৰি যাবি হয় ৰন্তু তই ঠিকেই কৈছ মই তাইক ভালকৈ বুজি পালো নাই মই তাইক সহজে পাহৰিব নোৱাৰো কিন্তু মই কথা দিছো মই লাহে লাহে তাইক পাহৰি যাম অলপ কষ্ট হ'ব কিন্তু পাৰিম দে আৰু মই পাৰিব লাগিব মই জিল ঐ কি কৰি আছ মই আহিলো এপ্লাইচোন কি হ'ল ক কি হ'ল তই দেখোন আজি মুডত আছ ঐ চানা ৰাজে এইটো মোক গিফ্ট দিছে একেবাৰে পিন্ধি আহিলো ভাল লাগিছে নে কনা কিনো মুডত থকা দেখিলি বৰ ধুনীয়া লাগিছে ঐ বৰ ধুনীয়া লাগিছে ধনী ঘৰৰ ধনী বয়ফ্ৰেণ্ড পতাই লৈছো আৰু এতিয়া পিন্ধাতহে জোৰ কিয় তই জ্বলিছ নেকি মই ধনী ঘৰৰ বয়ফ্ৰেণ্ড পতাই লোৱাৰ বাবে তই মোক কেতিয়া প্ৰেমত ঠেক মগজা বুলি ভবা হলি তই তেনেকুৱা হ'ব পাৰ মই নহয় বুজিলি মই তেনেকুৱা মোক কিয় তেনেকুৱা দেখিলি তই তেনেকুৱা নোহোৱা হ'লে তই জানো দুখীয়া বুলি জিতক এৰি ৰাজক ধৰিলিহেঁতেন আৰু তই গম পাৱনে আজি জিতৰ এক্সিডেণ্ট হৈ সি হস্পিটেলত পৰি আছে জিতৰ এক্সিডেণ্ট কেনেকৈ বেছি খাই লৈছে নেকি বাৰু হ'ব দে ইমান চিন্তা কৰি দেখুৱাব নালাগে তাৰ বিশেষ একো নহ'লেও সি বৰ্তমান ভালে আছে মই খবৰ কৰি আহিলোগৈ তই ইমান চিন্তা কৰিব নালাগে দে থেংক গড মই আকৌ বোলো মৰিবই নেকি কিবা এটা হ'লে আকৌ মোৰ গাতে বদনামটো আহিব নহয় বুজি যে পালি সিমানখিনি কথা এৰ আকৌ কি হ'ল উচাত মাৰি গুচি গ'ল দেখোন যিকৰ কৰি থাক যা ৰাজ প্লিজ এৰি দিয়া না মোৰ যাবৰ হ'ল বহুত সময় হৈ জানানে ডিয়াৰ প্লিজ অলপ ৰ'বা না অলপ সময় তুমি যে কিয় এনেকুৱা কৰা বাৰু কোৱাচোন কিমান সময় হ'ল দেখিছানে বাৰু মোক বেছি দেৰি হ'লে ৰুমত সোমাবই নিদিবচোন আৰে বাবা ৰ'বা না তোমাক কাষত পালে আৰু মোৰ এৰি দিবলৈ মন যাবনে অ' মাই গড তুমি যে সঁচাকৈ ৰাজ এটা কথা শুনা না তুমি যে মোৰ ফটোকপি মাৰিলা প্লিজ তুমি কিন্তু তোমাৰ লগৰ কাকো নেদেখাবা কৈ দিছোঁ আকৌ লগৰবোৰৰ মাজত শ্বেয়াৰ নকৰিবা ফটোটো হয় নেকি তাৰমানে তুমি মোক বিশ্বাস নকৰা ন হ'ব দিয়া ধেত তেৰি মই কথাটোহে কৈছোঁ কিবা তুমিও যে মানে আৰু ঐ জি তই ইয়াত আছহি মই তোক কিমান ফোন মাৰি আছো ফোনটো কি কৰিলি গম নাপাৱ নেকি তই কি হ'লনো তই মোক ইমান ইমাৰ্জেঞ্চি ফোন মাৰি থাকিবলৈ বহুত ডাঙৰ কথা হৈছে তই কি গম নাপাৱ ঐ কি হ'লনো ক না মই একো গম নাপাওঁ কাৰ কি হ'ল আচলতে যি হৈছে ভালেই হৈছে মই বহুত বেছি ভাল পাইছোঁ ঐ কাৰ কি হ'ল সেইটো ক তই কাৰোবাৰ কিবা এটা হৈছে আৰু ভাল পাইছ কি কথা কৈ আছ বোৰ মই একো বুজি পোৱা নাই ক না কি হৈছে হেই এইডাল তই মানে পৃথিৱীখনৰ কথা একোৱে গম নাপাৱ সকলোৰে মোবাইলত ওলাই আছে তইহে গম নাপাৱ জুলিৰ বেয়া ফটো ভাইৰেল হৈছে গম পাৱ নাই তই কি কৈছ তই এইবোৰ মই সঁচাকৈ কৈছোঁ আৰু মই তাইক তেনেকুৱা হোৱাৰ বাবে বহুত ভাল পাইছোঁ তাইক কলেজৰ পৰা বোলে উলিয়াই দিছে আৰু ৰুমৰ পৰা উলিয়াই দিছে হেত কিয় তেনেকৈ কৈছ এজনী ছোৱালীৰ জীৱনৰ কথা আছে গম পাৱনে বাদ দে হেত তাইৰ কথা এনেকুৱা ছোৱালীৰ লগত এইবোৰ হ'বই লাগে তাইক তোক মনত দুখ দিছিল নহয় এতিয়া পাইছে ভগৱান আছে নহয় পৃথিৱীত ভগৱানে কেতিয়াও ঘূৰাই নেৰে ইমান সোনকালে যে ভগৱানে ফল দেখুৱাব মই ভবাই নাছিলোঁ তোৰ দৰে এটা সঁচা ভাল পোৱা ল'ৰাক তাই মনত দুখ দি তাই বৰ চহৰৰ ধনী বয়ফ্ৰেণ্ড পঠাইছিল এতিয়া পিছে কেনে পালে নিশ্চয় সেইটোৱে ভাইৰেল কৰিছে আৰু কোন হ'ব কচোন বৰ বেয়া কথা হ'লচোন তাইৰ লগত এনেকুৱা হোৱাটো মই বিচৰা নাছিলোঁ তাই সদায় সুখত থকাটোৱে মই বিচাৰিছিলোঁ বাদ দে তই দুখী হ'ব নালাগে তাইৰ কাৰণে তই আজি ফূৰ্তি কৰ বুজিছ ধেত নাপায় এনেকৈ ক'বলৈ ধেত বাদ দে সেইবোৰ কথা আহা ঘৰলৈ যাওঁ এই ল'ৰাটো ক'তনো কি কৰি থাকে জানো তাৰ যে সময়মতে ভাত পানীকেইটা খাব লাগে সেইটো কথা মনত নাথাকে কাকনো গালি পাৰি আছা হয়নে তোকে মোৰ কলিজাটো সময়মতে ভাতকেইটা খাবলৈ আহিব লাগে বুলি নাজানো হ'বলা আহিছোৱেই দেখোন তুমিও যে অলপ বেছিয়ে চিন্তা কৰা মা যে জুলিৰ খবৰটো পালি নহয় চাগে তই মই আজি বহুত সুখী হৈছোঁ তাই তোক দিয়া শাস্তিৰ ফল আজি হাতে হাতে পালে মা নাপায় তেনেকৈ ক'বলৈ মই তাই সদায় সুখত থকাটোৱে বিচাৰিছিলোঁ মই তাইৰ এনেকুৱা হোৱাটো কামনা কৰা নাছিলোঁ মা দেহি তোৰ দৰে ইমান ভাল ল'ৰা এটাক তাই ভৰিৰে মোহাৰি থৈ গ'ল আৰু তই এতিয়াও তাইৰ কথা এনেকৈ ভাব মা মই কেতিয়াও আনৰ কথা বেয়াকৈ ভাবিব নোৱাৰোঁ মা মোৰ অন্তৰখনে নকয় মই সদায় সকলোৱে সুখী থকাটো বিচাৰোঁ হওক দে বোপাই তোৰ যে চিন্তাধাৰাবোৰ ইমান ভাল ভগৱানে তোক সদায় কুশলে ৰাখক হ'ব দিয়া মা
তুমি মোৰ সাহস হৈ থাকিলে মই সদায় ভালে থাকিম ব'লা এতিয়া মোক ভাত দিয়াগৈ বৰ ভোক লাগিছে বাই বাই দেহি ইমান সময় হ'ল চাচোন সি শুই আছে ঐ আজি কেলে আলুখিনি খনা কথা নাছিলে জানো থাক বা কেইটা বাজিলে ন ইমান টোপনি গৈ আছিলো গমেই নাপালো 8টা বাজিব হ'ল তইতো কোনোদিন ইমান সময়লৈকে নুশুৱ আজি কি কাৰণে তোৰ 8টা বাজিলে মা কি ক'বা আৰু ৰাতি বহুত দেৰিলৈকে টোপনি নাই এই ৰাতিপুৱা সময়কণতহে মোৰ টোপনি আহিছে সেইটো কাৰণে গমেই নাপালোঁ ব'লা তোমাৰ চাগে ভাত পানী বনাই হ'লেই ন ভাতকেইটা মোক উলিয়াই দিয়া মই সোনকালে খাই বৈ লৈ আলুখিনি খলি এটা দি দিওঁগৈ গৈ পেলাই সোনকালে তুলি পেলাই আজৰি হ'ব লাগে নহ'লে বতৰটো বৰ এটা ভাল নহয় তই কাক সুধি মোৰ ঘৰলৈ এনেকৈ দমদমকৈ সোমাই আহিছ বৰমা মোক বেয়া নাপাব মই এনেকৈ সোমাই অহাৰ বাবে বাহিৰত মাত দিছিলোঁ কোনেও মাত নমতাৰ কাৰণে ডাইৰেক্ট সোমাই আহিলোঁ ওলাই তই মোৰ ঘৰৰ পৰা তই কি কৰিবলৈ আহিছ মোৰ ঘৰত হা মোৰ ল'ৰাটোৰ আৰু তেজ খাবলৈ তোৰ বাগি থাকিল নেকি বৰমা প্লিজ তেনেকৈ নক'ব মই যিটোক লগ কৰিবলৈ আহিছোঁ নোৱাৰ ওলাই যা বুলি কৈছিলা মোৰ ঘৰৰ পৰা তোৰ নিচিনা অসৎ চৰিত্ৰৰ ছোৱালী মোৰ ঘৰলৈ নাহিবি যা এতিয়া ওলাই যা ঘৰলৈ অহা অতিথিক কেতিয়াও এনেকৈ অপমান কৰি উলিয়াই পঠিয়াব নাপায় মা দেখিলি তই ইমানখিনি কৰাৰ পিছতো মোৰ ল'ৰাটোৱে তোক এইখন ঘৰত সোমাবলৈ দিছে তই মৰি নগলি কিয় এইখিনি কৰাৰ আগত মৰি নগলি কিয় জিত তুমি মোক ক্ষমা কৰি দিয়া জিত মোক এতিয়া কোনেও দেখিব নোৱাৰে কলেজৰ পৰা মোক ৰেষ্টিকেট কৰিলে আৰু ৰুমৰ পৰা উলিয়াই দিলে ঘৰলৈ আহিও শান্তিত থাকিব পৰা নাই গাঁৱৰ মানুহে বুবু বাবা কৰিছে মোক লৈ সকলোৱে মোক থুৱাইছে মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল জিত তোমাৰ সঁচা ভাল পোৱাখিনি মই ভৰিৰে মোহাৰি 2 টকামান টকাৰ লোভত ৰাজক ভাল পাই মোৰ গোটেই জীৱনটো শেষ হৈ গ'ল তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিল তুমি এতিয়া যাব পাৰা জিত প্লিজ তুমি মোক ক্ষমা কৰি দিয়া জিত তুমি মোক সঁচা ভাল পাইছিলা মই তোমাৰ ভাল পোৱাখিনি বুজি নাপালো যাৰ বাবে মই আজি শাস্তি পাইছো ৰাজে মোক মোৰ কিছুমান প্ৰাইভেট ফটো ভাইৰেল কৰি দিলে মই তেনেকুৱা ল'ৰা বুলি সপোনতো ভবা নাছিলো আচলতে ভুল মোৰেই তোমাৰ দৰে সঁচা ভাল পোৱা ল'ৰাজনক এৰি টকাৰ লোভত বেলেগ ধনী ল'ৰা চাই ভাল পাই মোৰ আজি এই অৱস্থা হ'ল পাৰা যদি মোক ক্ষমা কৰি দিয়া প্লিজ তুমি মোক ক্ষমা কৰি দিয়া হ'ব দিয়া তোমাক মই ক্ষমা কৰি দিছোঁ যোৱা এতিয়া তুমি ইয়াৰ পৰা তুমি মোক ক্ষমা কৰি দিলা জিত তাৰমানে তুমি মোক আকৌ আগৰ দৰে ভাল পাবা ন জিত মই কথা দিছোঁ জিত এইবাৰ পৰা মই কেতিয়াও এনেকুৱা নকৰোঁ তুমি বহুত ভাল মই তোমাকে ভাল পাই থাকিম আৰু তোমাৰ লগতে বিয়া হ'ম কি বুলি ভাবিছা তুমি মই তোমাক ক্ষমা কৰি দিলোঁ বুলি তুমি ভাবিছা কি মই তোমাক আকৌ ভাল পাম তোমাক মই একোৱালি ল'ম তুমি মোক ইমানো মূৰ্খ বুলি নাভাবিবা বুজিছা গুচি যোৱা এতিয়া মোৰ সন্মুখৰ পৰা গুচি যোৱা তোমাক মই এতিয়া ঘিণ কৰোঁ বুজিছা ঘিণ তেনেকৈ নকবা জিত মোৰ জীৱনটো শেষ হৈ যাব তোমাৰ জীৱন শেষ হৈ যাব তাতে মোৰ কি আহি যায় এদিন ময়ো তোমাক এনেকৈ কৈ তোমাৰ ভৰিত পৰি কান্দিছিলোঁ তুমি মোৰ কথা শুনিছিলানে তুমি তোমাৰ ধনী ঘৰৰ বয়ফ্ৰেণ্ড পাই মোক কিমান কথা শুনাইছিলা নিজকে চম্ভালিছোঁ এতিয়া আৰু এই জ্বলা জুইকুৰাত ঘিউ ঢালিবলৈ নাহিবা গুচি যোৱা মোৰ সন্মুখৰ পৰা সেইদিনাখন মই মৰাৰ পৰা বাচিছিলোঁ তুমি এটা ফোন কৰি খবৰ ল'বলৈ সময় নাপালা এতিয়া তোমাক মই পাহৰি গৈছোঁ নিজকে চম্ভালিবলৈ শিকিছোঁ গতিকে তুমি মোৰ জীৱনত আহি আকৌ ডিষ্টাৰ্ব নকৰিবা নহ'লে মই কিন্তু বেলেগ কিবা কৰিবলৈ বাধ্য হৈ যাম শুনিলি নহয় মোৰ ল'ৰাই কি কয় যা এতিয়া ওলাই যা আমাৰ ঘৰৰ পৰা তই এইখন ঘৰত দ্বিতীয় দিন ভৰি দিবলৈ কেতিয়াও নাহিবি আৰু মোৰ ল'ৰাৰ লগতো তই যোগসূত্ৰ ৰাখিবলৈ একেবাৰে নিবিচাৰিবি কৈ দিলোঁ তোৰ দৰে এজনী অসৎ চৰিত্ৰৰ ছোৱালী মোৰ ল'ৰাৰ যোগ্য নহয় ওলাই যা এইখন ঘৰৰ পৰা জিত এবাৰ ভাবিছোঁ আজি এবাৰ মই ভুল কৰিলোঁ আকৌ মই ভুল নকৰোঁ এবাৰ ভাবিছোঁ আজি মোক এটা সুবিধা দিয়া মোৰ মায়ে কি ক'লে তোমাক শুনা নাই মই এইখন ঘৰৰ পৰা তোমাক গতিয়াই উলিয়াই দিব লাগিব নে তুমি ভালে ভালে ওলাই যাবা হ'ব দিয়া জিত তুমি মোক গতিয়াই উলিয়াব নালাগে
জুলিৰ অৱস্থাটো কি হ'লগৈ টকাৰ লোভত সঁচা প্ৰেমক ভৰিৰে মোহাৰাৰ ফল আজি তাই হাতে হাতে পালে তাই পুনৰ জিতৰ ওচৰলৈ প্ৰেমৰ প্ৰস্তাৱ লৈ গৈছিল কিন্তু যেতিয়া তাইক প্ৰেমৰ প্ৰস্তাৱ মানি নলৈ তাইক ঘৰৰ পৰা খেদি দিলে আৰু বন্ধু বান্ধৱীসকল এই কাহিনীটো আজি ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলৰ নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ আগৰ খণ্ডটো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে প্লিজ চাই ল'ব ধন্যবাদ